নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ম্যাথছ ক্লাছ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম আপোনালোকৰ আজি হৈ যোৱা ডিএমই গ্ৰেড 3 নন টেকনিকেল এক্সামৰ অৰ্থাৎ 30/3/2025 তাৰিখে হোৱা ডিএমই গ্ৰেড 3 নন টেকনিকেল এক্সামৰ কুৱেশ্যন পেপাৰসমূহৰ এনচাৰ কি। ইয়াত আমি গোটেইসমূহ কুৱেশ্যনৰ এনচাৰসমূহ বা সলিউশ্যনসমূহ ডিছকাছ কৰিম। আৰম্ভ কৰিছোঁ ভিডিঅ' দি। বিভিন্ন পিডিএফৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে। টেলিগ্ৰামত এনেকৈ সাৰ্চ কৰিব, চেনেলটি পাই যাব, বা ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক দিয়া আছে, তাৰ পৰা চেনেলটি পাই যাব। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যনটিত কি দিয়া আছে আমি আজি চাম মেথছ, তাৰপিছত আপোনালোকৰ ইংলিছ এণ্ড ছায়েন্স ছেকশ্যনটোৰ এই তিনিটা ছেকশ্যনৰ যিখিনি কুৱেশ্যন আহিছিল 10টা অৰ্থাৎ টোটেল 30টা কুৱেশ্যনৰ এনচাৰ বা সলিউশ্যনসমূহ আজি আমি ডিছকাছ কৰিম এই ভিডিঅ'টোত। ঠিক আছে, বাকি জিকেৰ কুৱেশ্যনসমূহ আপোনালোকে গুগলত সাৰ্চ কৰিলে এনচাৰটো পাই যাব। মেথছৰ পৰা আৰম্ভ কৰিছোঁ আমি। কি দি আছে ফাৰ্ষ্ট কুৱেশ্যনটিত -3/4 ইনটু 2/5 প্লাছ -5/6 এইখিনি সলভ কৰিব দিছে, আমাক সিম্পলিফাই কৰিব দিছে। দিয়া আছে -3/4 ইনটু 2/3 প্লাছ -5/6। ইয়াৰ পৰা পাম -3/4 ইনটু এইখিনি ব্ৰেকেটৰ ভিতৰত আছে, তো এইখিনি আমি আগে সলভ কৰিম 2/3 প্লাছ ইনটু মাইনাছ কি হ'ব -5/6। ঠিক আছে, নেক্সট হ'ব -3/4 ইনটু ইয়াত হ'ব এলচিএম ল'ব লাগিব, 3 আৰু 6ৰ এলচিএম হ'ব 6। ইয়াত 3 আছিল, এলচিএম 6 পালোঁ, তো ওপৰত 2 দিয়ে মাল্টিপ্লাই হ'ব, 2 ইনটু 2 which is equal to 4 মাইনাছ ইয়াত 6 আছিল, এলচিএমো 6, ওপৰত 1ৰে মাল্টিপ্লাই হ'ব, তো 5 থাকিব। ইয়াৰ পৰা পাম -3/4 ইনটু 4 - 5 মানে হ'ল -1/6। ইয়াত ব্ৰেকেট এটা দি ল'লোঁ। নেক্সট এই -2 আৰু এই -2 মাল্টিপ্লাই কৰিলে কি পাম প্লাছ, তাৰপিছত হ'ব 3/4 ইনটু 1/6। নেক্সট এই 3ৰে 6ক 2 বাৰ যাব, আৰু ইয়াৰ পৰা আমি এনচাৰ পাম 1/4 ইনটু 2 which is equal to 8। তো 1/8 হ'ব আমাৰ শুদ্ধ এনচাৰ। ঠিক আছে, নেক্সট আহিছোঁ আমি ইয়াৰ পিছৰ কুৱেশ্যনত কি দিয়া আছে আমাক if 2, 1, y5 is a multiple of 9 where y is a digit, what is the value of y? কৈছে কি 2, 1, y5 এইটো এটা নাম্বাৰ, এইটো যদি 9ৰে 9ৰ মাল্টিপুল হয়, এইটো 9ৰ মাল্টিপুল, অৰ্থাৎ 9ৰ মাল্টিপুল মানে এই সংখ্যাটো কি হ'ব 9ৰে সম্পূৰ্ণকৈ হৰণ যাব, আৰু yটো যদি এটা ডিজিট হয় তেতিয়াহ'লে y ৰ ভ্যালু কি সেইটো উলিয়াব লাগে। এটা 9ৰে সংখ্যা এটা হৰণ যাবলৈ সংখ্যাটোৰ যিকেইটা ডিজিট থাকে সেই ডিজিটবোৰক আমি প্লাছ কৰিব লাগে। প্লাছ কৰি এনেকুৱা এটা সংখ্যা পাব লাগে যিটো সংখ্যা 9ৰে হৰণ যায়। এতিয়া ইয়াত থকা ডিজিটসমূহ কি কি 2 + 1 + y + 5 প্লাছ কৰিলে কি পাম 2 + 1 3, 3 + 5 8, 8 + y। তো 8 + y ৰ ভ্যালু আমি এনেকুৱা এটা সংখ্যা পাব লাগিব যি সংখ্যাটো কি হ'ব 9ৰে হৰণ যাব। এতিয়া 9ক হৰণ যোৱা প্ৰথম সংখ্যাটো হ'ল 9। এতিয়া 9 যদি এইটোৰ ভ্যালু 9 বুলি ধৰি লওঁ, তেতিয়াহ'লে ইয়াৰ পৰা মই y ৰ ভ্যালু কি পাম 9 - 8 which is equal to 1। তাৰমানে ইয়াত যদি মই y ঠাইত 1 পুট কৰোঁ কিমান হ'ব 8 + 1 9 হ'ব, আৰু 9ক 9ৰে ডিভিজিবল হয়, তাৰমানে y ৰ ভ্যালু কিহৰ কাৰণে এই সংখ্যাটোক 9ৰে বিভাজ্য হ'ল 1ৰ কাৰণে। তো y ৰ ঠাইত কি হ'ব অপচন এ 1 হ'ব শুদ্ধ এনসাৰ। নেক্সট কুৱেশ্যনত কি দি আছে find the values of the letters in the following। এইখিনি আমাক এই এক্সপ্ৰেশ্যনটোত আমাক a আৰু b ৰ ভ্যালু উলিয়াব লাগে। তো বেলেগ একো কৰিব নালাগে, আমি a আৰু b ৰ ভ্যালুসমূহ পুট কৰি চালে হ'ল। এবাৰ দি আছে a ৰ ভ্যালু 6, তো 3 6 আৰু b ৰ ভ্যালু কৈছে 7, তো 3 6 + 2 5 কৰি চাওঁ, 6 পাছে 7 ৰলে 3 পাছে 61, তো b ৰ ভ্যালু কি কৈছিল 7, তাৰমানে এইটো নহয়, b ৰ ভ্যালু মই পালো 6। ঠিক আছে, এইটো কেনসেল। নেক্সট মই a ৰ ভ্যালু পুট কৰিম 5 + 25 0, ইয়াত 0 পাইছো, ইয়াত কিন্তু 0 নাই, তাৰমানে এইটো আমাৰ হ'ব নোৱাৰে। নেক্সট চেক কৰিম 3 7,
তাৰপিছত আছে 2 5 যদি প্লাস করো 6 তো ইয়াত 6 আছে ইয়াতো 2 আছে ইয়াতো 2 পাইছো আৰু ইয়াত b ৰ ঠাইত কি পাইছো 6 তো ইয়াত আকৌ b ৰ ঠাইত কি আছে 5 আছে তাৰমানে এইটো নহয় নেক্সট আমি লাষ্টৰটো চেক কৰিম 3 8 ভ্যালু 7 প্লাস 2 5 6 2 5 6 ঠিক আছে তো মিলিছে আৰু b ৰ ঠাইত কি পাইছো 6 পাইছো ইয়াত b ৰ ভ্যালু কি আছে 6 আছে তো এই কন্ডিশনটোৱে a আৰু b ৰ ভ্যালু 7 আৰু 6 এ এই ইকুৱেশনটো কি কৰিছে স্যাটিসফাই কৰিছে তাৰমানে যেটো হ'ব আমাৰ শুদ্ধ আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন আহিছো কি দিয়া আছে divide z whole into 5z square minus 80 by 5z whole into z plus 4 and find the answer from the options given below তো এটো ডিভাইড কৰিব দিছে আৰু ইয়াৰ আনসাৰটো কি হ'ব হেইটো দিছে ঠিক আছে আমাক কৈছে z whole into 5z square minus 80 ইয়াক ডিভাইড কৰিব দিছে 5z z plus 4 এৰে ঠিক আছে তো ইয়াৰ পৰা মই ডিভাইড কৰিলে কি পাম z z ক্যান্সেল হ'ব যদি এনেকৈ লিখো z whole into 5z square minus 80 divided by 5z whole into z plus 4 এইটো z আৰু এইটো z ক্যান্সেল হ'ল ক্যান্সেল হোৱাৰ পিছত আমি আকৌ কি কৰিব পাৰিম ওপৰত 5z square minus 80 পৰা মই 5 এটা কমন ল'ব পাৰো 5 টো কমন ল'লে কি হ'ব z square minus ইয়াত কি হ'ব 80 আছে 80 পৰা 5 কমন ল'লে 16 ৰৈ যাব ডিভাইড হ'ব z plus 4 আৰু 5 এটা ইয়াত আগৰ পৰা আছিল তো এই 5 টো আৰু এই 5 টো একবাৰ ক্যান্সেল হ'ল নেক্সট ওপৰত কি ৰল z square minus 16 ৰল তলত ৰল z plus 4 এটা 16 ক মই কি লিখিব পাৰো 16 ক মই 4 স্কয়াৰ বুলি লিখিব পাৰো তাৰমানে ওপৰত কি পালো মই a square minus b square পালো আৰু a square minus b square মানে হয় a plus b whole into a minus b তো ইয়াত ওপৰত হ'ব এবাৰ হ'ব z plus 4 whole into এবাৰ হ'ব z minus 4 তলত আগৰ পৰা কি আছে z plus 4 আছে এই z plus 4 আৰু এই z plus 4 ক্যান্সেল হ'ল ইয়াত কি ৰৈ গ'ল z minus 4 তো অপশন সি z minus 4 হ'ব আমাৰ শুদ্ধ আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনটা আহিছো কি দিয়া আছে if the weight of 12 sheets of thick paper is 40 grams how many sheets of this same paper would weigh 2.5 kilogram কৈছে কি 12 খন পেপাৰৰ sheet of paperৰ যদি weight হয় 40 গ্ৰাম তেতিয়া হলে কিমান খন পেপাৰৰ weight হ'ব 2.5 কিলোগ্ৰাম কৈছে ইয়াত কিলোগ্ৰাম ঠিক আছে তাৰমানে আমাক দি আছে 40 গ্ৰাম পেপাৰত কেইখন পেপাৰ আহে 12 খন তেতিয়া হলে 2.5 কিলোগ্ৰাম মানে হল 2500 গ্ৰাম এতিয়া হইছে 2500 গ্ৰামত কিমানখন পেপাৰ আহিব এইটো হইছে তো 40 গ্ৰামত আহে 12 খন পেপাৰ তাৰমানে 1 গ্ৰামত আহিব 12 by 40 খন পেপাৰ তেতিয়া হলে 2500 গ্ৰামত পেপাৰ আহিব 12 by 40 into 2500 0 0 cancel 4 रे 12 যাব 3 বাৰ আৰু 25 into 3 মানে হল 75 0 এটা আছে 0 তো 750 খন পেপাৰ আহিব 2.5 কিলোগ্ৰাম পেপাৰত ঠিক আছে নেক্সট কোৱেশ্চন আহিছে কি দিয়া আছে what are the roots of the equation 2x square minus 5x plus 3 equal to 0 ইকুৱেশ্যন এটা দি আছে 2x square minus 5x plus 3 equal to 0 তো কোৱেশ্চন সমূহ ইজি কোৱেশ্চন আহিছে মেথছৰ গোটেই সমূহ কোৱেশ্চন মই অলৰেডি আগতে কৈছো যে মেথছৰ পৰা ইজি কোৱেশ্চন আহিব তো ইয়াত এই ইকুৱেশ্যনটো সলভ কৰিবলৈ আমি কি চাব লাগে x স্কয়াৰৰ যেটো হগ আছে এটো চাব লাগে কিমান আছে 2 আৰু লাষ্টত যেটো আছে এইটো কিমান আছে 2 and 3 তো এটাক মাল্টিপ্লাই কৰিলে কি পাম 6 পাম এটা 6 ক আমি দুটা এনেকুৱা ফ্যাক্টৰ উলাব লাগে যে দুটা প্লাস বা মাইনাস কৰিলে মই এইটো পাম -5 পাম তো কোন কি দুটা ফ্যাক্টৰ এনেকুৱা হ'ব 6 ৰ যি দুটা প্লাস মাইনাস কৰিলে মই -5 পাম তো -2 and -3 টো যদি মই মাল্টিপ্লাই কৰো ইহত দুটা মাল্টিপ্লাই কৰিলে কি হ'ব +6 হ'ব আৰু ইহত দুটা প্লাস কৰি দিলে কি হ'ব -5 হ'ব আৰু ফ্যাক্টৰ দুটা হ'ব -2 and -3 তো ইয়াত লিখিম 2x স্কয়াৰ -5x ক মই লিখিম -2x - 3x দুটা লগ লগাই দিলে আকৌ -5x হৈ যায় ইয়াকো চেঞ্জ হোৱা নাই ঠিক আছে নেক্সট আছে 3 equal to 0 ইয়াৰ পৰা প্ৰথম দুটাৰ পৰা যদি এই দুটাৰ পৰা মই 2x টো কমন লও কি ৰব x - 1
আৰু ইহত দুটাৰ পৰা যদি মই -3 টো কমন লওঁ কি ৰব x - 1 = 0 এতিয়া x - 1 ইয়াতো আছে ইয়াতো আছে তো x - 1 টো কমন ললো কি ৰব 2x - 3 = 0 তো ইয়াৰ পৰা মই কি পাম either x - 1 = 0 or 2x - 3 = 0 তো ইয়াৰ পৰা হ'ব x = 1 or twice x = 3 implies x = 3/2 তো x এর ভ্যালু either 1 or 3/2 তো 1 and 3/2 আছে অপশন 1 ত এটি হ'ব আমাৰ শুদ্ধ আনসার ঠিক আছে নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চনত কি কৈছে the 10th term of the arithmetic progression এইটো তো এইটো arithmetic progression 10 নম্বৰ পদটো উলিয়াব দিছে আমাক এবিটো দিয়া আছে 2 7 12 ... ইয়াৰ ফাৰ্স্ট টার্ম অর্থাৎ a কিমান 2 ইয়াৰ কমন ডিফারেন্স কিমান সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম which is equal to 5 তো d পালো 5 আমাক লাগে 10 নম্বৰ পদ অর্থাৎ a10 equal to a plus n minus 1 whole into d আছিলে এতিয়া হ'ব n মানে k নম্বৰ পদ লাগে 10 নম্বৰ তো 10 minus 1 whole into d এর ভ্যালু হল 2 plus 10 minus 1 মানে 9 into d এর ভ্যালু কিমান 5 2 plus 45 equal to 47 তো 47 হ'ব আমাৰ শুদ্ধ আনসার অপশন সি ঠিক আছে নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন আহিছো কি দিয়া আছে a girl of height 90 cm is walking away from the base of a lamp post at a speed of 1.2 meter per second if the lamp post is 3.6 meter above the ground what will be the length of her shadow after 4 seconds এইটো কি কোৱেশ্চন আহিছে তো কি কৈছে a girl height of 90 cm এজনী ছোৱালী আছে হাইট হল 90 cm is walking away from the base of a lamp post এটা lamp post আছে lamp post if the lamp is 3.6 meter above তো ইয়াত এটা lamp post এটা আছে মানে ওপৰত ল্যাম্প এটা আছে ধৰিলে এইটো এটা ল্যাম্প পোষ্ট ঠিক আছে আৰু ছোৱালীজনী কি কৰিছে স্পিড অফ 1.2 মিটাৰ পাৰ সেকেন্ড ছোৱালীজনী ইফালে এই ল্যাম্প পোষ্টৰ পৰা আঁতৰি আহিছে কিমান স্পিডত 1.2 মিটাৰ পাৰ সেকেন্ড আচ্ছা তাৰমানে ছোৱালীজনী প্ৰথমতে ইয়াতে আছিল একদম পুৰা ল্যাম্প পোষ্টটো গুৰুতে থিয় দি আছিল 90 সেন্টিমিটাৰ আছিল ছোৱালীজনীৰ হাইট ছোৱালীজনী ইফালে আহি আছে 1.2 মিটাৰ পাৰ সেকেন্ড স্পিডত ঠিক আছে if the lamp is 3.6 meter above the ground এটা এই ল্যাম্পটো যে আছে এই ল্যাম্পটো কিমান হাইটৰ আছে 3.6 মিটাৰ হাইটৰ আছে গ্ৰাউণ্ডৰ পৰা হলিয়ালে what will be the length of her shadow after 4 seconds 4 সেকেন্ড পিছত ছোৱালীজনীৰ লেন্থ কিমান হ'ব হেইটো কৰিছে ছাটোৰ লেন্থ কিমান হ'ব হেইটো কৰিছে এটা 4 সেকেন্ড পিছত ছোৱালীজনী আৰু ল্যাম্প পোষ্টৰ মাজত ডিসটেন্সটো আমি জানিব লাগিব মানে 4 সেকেন্ড পিছত ছোৱালীজনী ইয়াত ৰৈ নাথাকে ছোৱালীজনী নিশ্চয় ইমান মান আহি পাব আহি পালে ছোৱালীজনীৰ পজিশন আৰু ল্যাম্প পোষ্টৰ পজিশনৰ মাজত যে ডিসটেন্স সেইটো আমি আগে ফাৰ্স্ট উলিয়াব লাগিব এটা 4 সেকেন্ড পিছত ছোৱালীজনী কিমান দূৰ আহি পাব ল্যাম্প পোষ্টৰ পৰা স্পিড হল 1.2 মিটাৰ পাৰ সেকেন্ড তাৰ মানে 1 সেকেন্ডত যায় 1.2 মিটাৰ তেতিয়া হলে 4 সেকেন্ডত কিমান যাব 4 সেকেন্ডত যাব 1.2 into 4 মিটাৰ which is equal to 4.12 4.8 মিটাৰ তাৰমানে ছোৱালীজনী কিমান ডিসটেন্স কভাৰ কৰিব 4.8 মিটাৰ তো মই এইটো অলপ ভালকৈ আঁকি লৈছো আকৌ তাৰমানে ছোৱালীজনী আহি পাব 4.8 মিটাৰ ডিসটেন্সত ইয়াৰ পৰা এই ল্যাম্প পোষ্টৰ পৰা 4.8 মিটাৰ ডিসটেন্সত আহিব ছোৱালীজনী থাকিব এইখিনিত আৰু ছোৱালীজনী হাইটটো দি আছে আমাক কিমান 90 সেন্টিমিটাৰ সেন্টিমিটাৰটো মই মিটাৰত লিখিব পাৰো 0.9 বুলি কেনে সব গিটা যেহেতু মিটাৰত আছে ঠিক আছে ইয়ালে এতিয়া মই উলিয়াব লাগে ছাটোৰ ডিসটেন্স কিমান হ'ব ছাটো নিশ্চয় এইফালে পৰিব এনেকৈ তো ছাটোৰ ডিসটেন্স কিমান হ'ব হোৱাট ইজ দ্য লেন্থ অফ আ শ্যাডো তো ছাটোৰ ডিসটেন্স এইখিনি কিমান হ'ব সেইটো আমি উলিয়াব লাগে ঠিক আছে
মানে 4.8 plus x এতিয়া ইয়াৰ পৰা আমি দুটা ট্ৰায়াঙ্গল বনাব পাৰো চাব 0.9 আছিল এইখিনি তো ইয়াৰ পৰা দুটা ট্ৰায়াঙ্গল বনালে এনেকুৱা হ'ব মানেটোৰ হাইটটো পুৰা মই এক্সাক্ট লৈছো এইখিনি এটো হল মানেটোৰ হাইট ইয়ালৈ 0.9 তো ট্ৰায়াঙ্গলটো এনেকুৱা হ'ব ইয়ালৈ গ'ল এইখিনি ডিসটেন্স মই চাটো যেটো এই ছোৱালীজনী চা হ'ব এইখিনি মই x বুলি ললো তাৰ পিছত ট্ৰায়াঙ্গল দুটাৰ মই নাম নিদিলো হ'ব মই আকৌ এবাৰ দেখাইছো দুটা ট্ৰায়াঙ্গল পাম এটা হ'ব ইয়াৰ পৰা এনেকৈ ইয়ালৈ গৈ কিনে আকৌ ইয়ালৈ আৰু ইয়ালৈ এইটো এটা ট্ৰায়াঙ্গল আৰু আনটো ট্ৰায়াঙ্গল হ'ব ইয়াৰ পৰা এইটো তো এই দুটা ট্ৰায়াঙ্গল কি হ'ব সিমিলাৰ ট্ৰায়াঙ্গল হ'ব সিমিলাৰ ট্ৰায়াঙ্গল এটা সিমিলাৰ ট্ৰায়াঙ্গলৰ আমি ফৰ্মুলা মতে কি জানো সিমিলাৰ ট্ৰায়াঙ্গলৰ ফৰ্মুলা মতে সিমিলাৰ ট্ৰায়াঙ্গলৰ যে দুটাৰ হাইট বা লম্বটো পারপেন্ডিকুলার তো পারপেন্ডিকুলার প্রথম ট্রায়াঙ্গলটো পারপেন্ডিকুলার ডিভাইডেড বাই প্রথম ট্রায়াঙ্গলটোৰ আমাক কি যেহেতু x এর ভ্যালু লাগে তো আমি বেসটো লম ইয়াত আমি হাইপোটেনাসটো কনসিডার নকৰো তো অনলি বেসটো লম তো প্রথম ট্রায়াঙ্গলটোৰ পারপেন্ডিকুলার আৰু প্রথম ট্রায়াঙ্গলটোৰ যেটো বেস এই ডাঙৰ ট্রায়াঙ্গলটোৰ যেটো বেস ইয়াৰ পৰা ইয়ালৈ ইয়াৰ ভ্যালু কি হ'ব 4. বেস b1 বুলি লিখিলো এটা লাইন তাৰ ভ্যালুটো কাৰ সমান হ'ব সেকেন্ড ট্রায়াঙ্গল অর্থাৎ সৰু ট্রায়াঙ্গলটোৰ পারপেন্ডিকুলার অর্থাৎ p2 ডিভাইডেড বাই সেকেন্ড ট্রায়াঙ্গুলারটোৰ বেস অর্থাৎ b2 তো এই দুটাই যদি আমি ইকুয়েট কৰো কৰি কিনে আমি যদি ভ্যালুবোৰ পুট কৰো কি পাম ডাঙৰ ট্রায়াঙ্গলটো পারপেন্ডিকুলার এডাল আছিল ইয়াৰ ভ্যালু কিমান আছিল 3.6 মিটাৰ তো ইয়াত লিখিম 3.6 ইউনিটবোৰ যেহেতু সব মিটাৰ তো মিটাৰ বুলি আৰু লিখি নাথাকো নেক্সট বেস ডাঙৰ ট্রায়াঙ্গলটো বেসটো কি আছিল ইয়াৰ পৰা ইয়ালৈ আছিল বেসটো কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ 4.8 আৰু এইখিনি x তাৰ মানে 4.8 plus x equal to সৰু ট্রায়াঙ্গলটো পারপেন্ডিকুলার কিমান 0.9 ডিভাইডেড বাই সৰু পারপেন্ডিকুলার টু বেস কিমান x ডিভাইডেড বাই x এতিয়া ইফালৰ পইণ্টৰ লগত ইফালৰ পইণ্টটো মই উঠাই দিলো তাৰ মানে আমি এবাৰ যদি আকৌ হে কৰো ক্রস মাল্টিপ্লাই কৰো কি পাম 36x ইকুয়াল টু কিমান হ'ব আকৌ এটা কাম কৰিব পাৰি পইণ্টটো উঠাই দিলো 36 ৰব ইয়াত কি ৰব 9 0 টো নহয় গল আৰু 9 ৰে 36 ক যাব 4 বাৰ ঠিক আছে তাৰ মানে ইয়াত পালো 1 ইয়াত পালো 4 এতিয়া কি পাম 4 by 4.8x ইকুয়াল টু 1 by x এইটো পালো তো ইয়াৰ পৰা মই লিখিব পাৰো 4x ইকুয়াল টু 4.8 কিমান হ'ব x হল 4.8x ইয়াত কি আছিল 4.8 plus x আছিল সরি তো 4x ইকুয়াল টু হ'ব 4.8 plus x হল তো ইয়াৰ পৰা মই কি পাম x টো ইফালে নিলে 4x minus x ইকুয়াল টু হ'ব 4.8 আৰু ইয়াৰ পৰা 3x ইকুয়াল টু হল 4.8 এনেকৈ ইয়াৰ পৰা x ইকুয়াল টু পাম 48 by 3 মানে হল 16 4.8 আছিল 4.8 by 3 which is equal to 1.6 তো 1.6 মিটাৰ হ'ব x ৰ ভ্যালু আৰু x টো মই কি লৈছিলো ছোৱালীজনীৰ শ্যাডোটো তো শ্যাডো কিমান মিটাৰ লেন্থ হ'ব শ্যাডোটোৰ লেন্থ হ'ব 1.6 অপচন ডি হ'ব শুদ্ধ আনসাৰ ঠিক আছে বুজি পালে নাপালে আকৌ এবাৰ
ৰিপিট কৰি চাব কোৱেশ্চন হল আইছো নেক্সট কোৱেশ্চনত কি দি আছে একদম ইজি কোৱেশ্চন ভ্যালু উলিয়াবলৈ দিছে 1/3 to the power -2 কি হ'ব 1/3 to the power -2 মানে কি হয় 1/3 স্কয়ার 1/1/9 1 into এই ডিভাইড ডাল ইনটু কৰি দিলে কি হ'ব তলৰ যিটো ফ্ৰেকশন হেতু ৰেচিপ্ৰকাল হৈ যাব অৰ্থাৎ 9/1 হ'ব which is equal to 9 তো आंसर হ'ব আমাৰ ইয়া 9 হ'ব শুদ্ধ आंसर ঠিক আছে নেক্সট কোৱেশ্চন আহিছো মেথছৰ লাষ্ট কোৱেশ্চন কি দি আছে ফাইন্ড দা হাইট অফ এ কিউবয়েড whose volume is 275 cm cube and base area is 25 cm square মানে এটা কিউবয়েডৰ ভলিউম দিয়া আছে আমাক 275 cm cube ভলিউম দিয়া আছে 275 cm cube আৰু বেস এরিয়া দিয়া আছে 25 cm স্কয়ার তেতিয়া হলে আমি উলিয়াব লাগে ইয়াৰ কি হাইট তো হাইট কিমান এই উলিয়াব লাগে এটা কিউবয়েডৰ ভলিউমৰ ফৰ্মুলা কি হয় কিউবয়েডৰ ভলিউমৰ ফৰ্মুলা হল b বেস ইনটু হাইট ইনটু লেন্থ তাৰ মানে lbh lbh এইটো হল আমাৰ কিউবয়েডৰ ভলিউম তো ভলিউম আমাক কিমান দি আছে 275 দি আছে আকৌ কিউবয়েডৰ বেস এরিয়া মানে হল বেস ইনটু লেন্থ অর্থাৎ l ইনটু b মানে হল বেস এরিয়া যেটো লেন্থ আৰু ব্রেথ হেৰিটা মাল্টিপ্লাই কৰি যেটো ভ্যালু পাও হেতু বেস এরিয়া বুলি কও তাৰ মানে এই ইকুৱেচনটো আমাক l ইনটু b মান দি আছে কিমান 25 আৰু 25h ইকুৱেল টু 275 এটা h ৰ ভ্যালু লাগে 275 ডিভাইডেড বাই 25 1 2 তো 12 সেন্টিমিটার হ'ব 12 12 নহয় 11 সেন্টিমিটার হ'ব কিউবয়েডৰ হাইট 11 অপশন সি শুদ্ধ आंसर হ'ব এইটো ঠিক আছে নেক্সট আহিছো আমি ইয়াৰ পিছত সায়েন্সৰ কোৱেশ্চন সমূহ হলে সায়েন্সৰ প্ৰথম কোৱেশ্চনটো কি দি আছে দা প্ৰসেস অফ কনভাৰ্জন অফ সুগাৰ টু এলকহল process of conversion of sugar to alcohol by microorganism yeast is called অর্থাৎ ইয়াত খুদিছে যে আমাক সেই প্ৰসেসটো যি প্ৰসেসত সুগাৰ টু এলকহলে পৰিৱৰ্তন হয় মাইক্ৰো অৰ্গানিজম ইষ্টৰ দ্বাৰা সেই প্ৰসেসটোৰ নাম কি অপচনত দিছে বায়োডিগ্ৰেডেশন ডিকম্পোজিশন ফার্মেন্টেশন ফসফোরাইলেশন তো ইয়াৰ কারেক্ট আনসারটো হ'ব আমাৰ ফার্মেন্টেশনক ফার্মেন্টেশন হল এনেকুৱা এটা প্ৰসেস যেটো প্ৰসেসত ইষ্ট মাইক্ৰো অৰ্গানিজমে সুগাৰ টু এলকহলে পৰিৱৰ্তন কৰে নেক্সট কোৱেশ্চন আহিছো কি দি আছে what does our body produce to fight the invader when a disease causing microbe enters our body এটা বেমাৰ পৰিব পৰা যদি মাইক্ৰো অৰ্গানিজম এটা যদি আমাৰ দেহত প্ৰৱেশ কৰে তেতিয়া হলে আমাৰ বডিয়ে কি প্ৰডিউস কৰে যাতে হেইটোৰ ফাইট কৰিব পাৰে এটো হল আমাৰ অপশন দি আছে এন্টিজেন এন্টিবডি এলবুমিন এন্টিবায়োটিক आंसर হ'ব এন্টিবডি ফৰ্ম কৰে নেক্সট কোৱেশ্চনত কি দি আছে মাইক্ৰোবায়াল ডিজিজেস that can spread from an infected person to a healthy person through air water food and physical contact are called মানে এনেকুৱা মাইক্ৰোবিয়াল ডিজিজ যিবিলাক এজন ইনফেক্টেড মানুহৰ পৰা হেলথি মানুহ এজনলৈ এয়াৰ বা বতাহৰ সহায়ত পানীৰ সহায়ত খাদ্যৰ সহায়ত বা ফিজিক্যাল টাচৰ সহায়ত বিয়পিব পাৰে সেই ডিজিজবিলাক কি বুলি কোৱা হয় অপচনত দি আছে কমিউনিকেবল ডিজিজ নন কমিউনিকেবল ডিজিজ অটো ইমিউন ডিজিজ নান অফ দ্য অ্যাবভ একদম সিম্পল কোৱেশ্চন কমিউনিকেবল ডিজিজ হল কারেক্ট आंसर ঠিক আছে নেক্সট কোৱেশ্চনটা আহিছো কি দি আছে which of the following materials is non biodegradable তলৰ কোনটো মেটেৰিয়েল নন বায়োডিগ্ৰেডেবল মানে কি মাটিৰ লগত সহজে মিহলি হ'ব নোৱাৰে বা অপচনত দি আছে পেপাৰ ক্লথ উড প্লাষ্টিক বেগ পেপাৰ সহজে মাটিৰ লগত মিহলি হৈ যাব পাৰে পচি কেনে ক্লথো পাৰে উডো পাৰে কিন্তু প্লাষ্টিক বেগটো নোৱাৰে অপচন হ'ব ডি নেক্সট কোৱেশ্চন আহিছো কি দিছে the property of metals by which they can be beaten into thin sheets is called তাৰমানে মেটেলৰ প্ৰপাৰ্টিটো কি যি প্ৰপাৰ্টিৰ দ্বাৰা মেটেলটোক আমি পিটি বা কুবাই একদম পাতল কৰি ল'ব পাৰো এটা সিটৰ দৰে কৰি ল'ব পাৰো সেই প্ৰসেসটো কি বুলি কয় মেলেবিলিটি ডাক্টিলিটি কণ্ডাক্টিভিটি এন্ড ইলাস্টিসিটি ইয়াৰ কারেক্ট आंसरটো একদমই ইজি হয় কি হ'ব আমাৰ মেলেবিলিটি হল আমাৰ কারেক্ট आंसर ঠিক আছে নেক্সট কোৱেশ্চন আহিছো কি দি আছে Next question is the green colored plastics present in leaves of plants is called কৈছে কি
গাছৰ পাতত থকা সেউজীয়া কালাৰৰ প্লাষ্টিকটোক কি বুলি কোৱা হয়? গলগি বডি, ক্লৰোপ্লাষ্ট, ক্লৰোফিল, লাইজম। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব আমাৰ ক্লৰোপ্লাষ্ট। অপশন বি ক্লৰোপ্লাষ্ট হ'ল শুদ্ধ এনসাৰ। হল নেক্সট আহিছো ইয়াৰ পিছৰ কুৱেশ্যনত কি দিয়া আছে? ফেলোপিয়ান টিউবস are the parts of which of the following? ফেলোপিয়ান টিউব তলৰ কোনটো পাৰ্টস? ফ্লাৱাৰ, কিডনি, ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম, মেল ৰিপ্ৰডাক্টিভ সিস্টেম। তো ফেলোপিয়ান টিউব হ'ল ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ এটা পাৰ্ট। নেক্সট কুৱেশ্যন আহিছো কি কৈছে? when two or more reactants react with each other to form a single product, it is called? দুটা বা তাতকৈ বেছি ৰিয়াক্টেন্টে যদি ৰিয়াক্ট কৰি কিনে এটা সিঙ্গল প্ৰডাক্ট হয় সেই প্ৰসেসটো কি বুলি কয়? অক্সিডেশন ৰিয়াকশন, ৰিডাকশন ৰিয়াকশন, ডিকম্পোজিশন ৰিয়াকশন এন্ড কম্বাইনেশন ৰিয়াকশন। কারেক্ট আনসারটা হলো অপশন ডি কম্বাইনেশন রিয়াকশন। নেক্সট কোয়েশ্চনটা আহিছে কি কৈছে? কার্বন কম্পাউন্ডস হ্যাভিং ডাবল অর ট্রিপল বন্ডস বিটুইন দ্য কার্বন এটমস আর নোন এজ। কার্বন কম্পাউন্ড যাৰ নেকি ডাবল বা ট্রিপল বন্ড থাকে কার্বন এটমৰ লগত সিহঁতক কি বুলি কোৱা হয়? স্যাচুরেটেড কার্বন কম্পাউন্ড, আনস্যাচুরেটেড কার্বন কম্পাউন্ডস, হ্যালোথেন্স বা এলকেনস। ইয়াৰ কারেক্ট আনসারটা হ'ব unsaturated carbon compounds, option B. Next question আহিছো কি কৈছে? waste products produced by our body during metabolism and carried by blood are excreted through. আমাৰ বডিত বিভিন্ন প্ৰসেসত প্ৰস্তুত হোৱা waste product মানে বেয়া বস্তুখিনি অলাগতিয়াল বস্তুখিনি কি হয়? ব্লাডৰ দ্বাৰা আহি কেনে কোনফালেৰে আমাৰ ওলাই যায়? দ্য কিডনি, দ্য সেপ্লিন, দ্য gonads, the stomach. Here correct answer to hobo produced by our body during metabolism or carried by extracted through kidney দ্বারা আমার কি হয় এই হলো তাতে ফিল্টার হয়ে কিনে তারপর আমার ওলাই যায়। ঠিক আছে, অপশন এ হবে শুদ্ধ অ্যান্সার। নেক্সট কোয়েশ্চনটা আহিছে কি দিছে? এবাৰ আমি আহিছো ইংলিছৰ পাঠসমূহলৈ। ইংলিছৰ কি কোয়েশ্চন আহিছিল এবাৰ চাই লৈছো আৰু গোটেই সমূহৰ এনসাৰটো কৈ দি আছো। একদম সিম্পল কোয়েশ্চন। প্ৰথমটো হোৱাট ইজ দ্য পাষ্ট টেন্স অফ স্পীক? সকলো জনে পাষ্ট টেন্স অফ স্পীকৰ স্পোক। ঠিক আছে, নেক্সট কোয়েশ্চনত কি দি আছে? fill in the blank with the correct pronoun. The presents are for you and dash. Me, I, she, they. Your correct answer hobo the presents are for you and me. Option A. Next, she set dash fire and told me a tale. Correct preparation bohabo hoise in, after, into, by. She sat by the fire. জুৰ কাষত বহাটো এইটো হ'ল বাই দা ফায়াৰ, সেট বাই দা ফায়াৰ। নেক্সট কুৱেশ্যন আহিছে কি কৈছে? অপশ্যন ইয়াত কি আছিল? ডি হ'ব শুদ্ধ এনসাৰ। এ পাৰ্চন হু ইটস হিউম্যান ফ্লেশ ইজ কল্ড প্যারাসাইট, ক্যানিবেল, ইকনক্লাষ্ট আৰু ড্ৰোভাৰ। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি ক্যানিবেল। মানে যোনে মানুহৰ মাংস খায় তাক কি বুলি কোৱা হয়? ক্যানিবেল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আহিছো কি হৈছে? কমপ্লিট দ্য প্ৰভাৰ্ব উইথ দ্য কাৰেক্ট ৱৰ্ড গিভেন বিলো। বেটাৰ লেট দেন ডেছ, এভাৰ, নেভাৰ, অলৱেজ, ফৰএভাৰ। এইটো এটা প্ৰভাৰ্ব, ইয়াৰ এনসাৰটো হ'ব বেটাৰ লেট দেন নেভাৰ। নেক্সট কুৱেশ্যন আহিছো কি কৈছে? হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট? তলৰ কোনটো কাৰেক্ট? এ হেজ অফ ফ্লাৱাৰ্ছ, এ চোল অফ ফ্লাৱাৰ্ছ, এ বুকে অফ ফ্লাৱাৰ্ছ, এ প্ৰাইড অফ ফ্লাৱাৰ্ছ। কাৰেক্ট এনসাৰ হ'ব এ বুকে অফ ফ্লাৱাৰ্ছ। বহুকেইটা ফ্লাৱাৰৰ যিটো থোপা সেইটো কি বুলি কোৱা হয়? বুকে বুলি কোৱা হয়। Next, what is the synonym of fraternity? তো ফ্ৰেটাৰ্নিটিৰ synonym কি হৈছে? ব্রাদারহুড, নেইবাৰহুড, ফ্ৰেণ্ডশ্বিপ, কনসুলেট। তো কারেক্ট আনসার হ'ব ফ্ৰেটাৰ্নিটিৰ শুদ্ধ আনসাৰ synonym হ'ব ব্রাদারহুড। নেক্সট কুৱেশ্যনটা আহিছো কি দিয়া আছে? what is the opposite gender of widow? widowৰ opposite gender কি? bachelor, spinster, maiden, widower। তো কারেক্ট আনসার হ'ব অপশন ডি widower। নেক্সট, what is the superlative of modern? Modern superlative কি? modernist, most modern, moderate, none of the above। অপশন হ'ব অপশন বি most modern। ইয়াৰ কম্পাৰেটিভ ডিগ্ৰী more modern আৰু superlative most modern। নেক্সট কুৱেশ্যনত চাইছো কি দিয়া আছে? what is the antonym of best? bestৰ antonym কি? একদম সহজ, worst, bad, worst, poor। bestৰ antonym হ'ব অপশন সি worst। ঠিক আছে, তো আমি কমপ্লিট কৰিলো গোটেই 40টা কুৱেশ্যন কমপ্লিট কৰিলো। বাকি জিকে 10টা আমি নকৰিলো, সেইকেইটা গুগলত চাই ল'ব পাৰে। তো পেপাৰ ইজি আহিছিল। মেথছৰ এটা কুৱেশ্যন টাফ আহিছে, বাকি গোটেইসমূহ কুৱেশ্যন একদম ইজি লেভেলৰ আহিছে। মই আগতে কৈছিলো কি এটা বা দুটা টান আহিব, বাকি চব ইজি আহিব। ঠিক আছে,
তো কাৰ কিমান স্কোৰ হ'ল কমেণ্ট বক্সত জনাব। কমেণ্ট কৰি আজিলৈ মানে ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।